আপোনালোকে হয়তো দেখি গম পাইছে চাগে ক'ত আছো। হেল্ল' এভৰিৱান, সকলোকে জনাইছোঁ গুড ইভিনিং। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আৰু মই বৰ্তমান উপস্থিত আছোঁ ভাৰতৰ সৰ্ববৃহৎ বীচ, দীৰ্ঘতম বীচ মেৰিনা বীচ, আৰু বিশ্বৰ সকলোতকৈ দ্বিতীয় দীৰ্ঘতম বীচ মেৰিনা বীচত। আৰু আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাই যাম। কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰিব। আৰু আমি এয়া আমাৰ চন্দন আছে মোৰ লগত, আৰু দুজন আছে মোৰ খুৰা, সিহঁতি কোনফালে গ'ল আমি ধৰিব পৰা নাই। আপোনালোকক এয়া দেখুৱাই আছোঁ মেৰিনা বীচ, আৰু মেৰিনা বীচত এয়া বালি, গৰম গৰম তলত বালি, আৰু এইফালে ঠাণ্ডা পানীটো দেখুৱাম আপোনালোকক। আহা, এই মেৰিনা বীচৰ পৰা আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সাগৰৰ পাৰত নাও আহি গ'ল মোৰ কাষত। সৰু বৰ ঢৌসমূহৰ লগত কিছু সময় অতিবাহিত কৰাৰ পিছত মেৰিনা বীচৰ বালিত এনেকৈ ভাবিলোঁ কিবা এটা বনাওঁ। কি বনাম বুলি ভাবি থাকোঁতে মন গ'ল নিজৰ মাতৃভূমিৰ অসম নামৰ মাজনীকে প্ৰতিচ্ছবিটো আখৰেৰে বালিত বনাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা লাগিল আপোনালোকে জনাব। যদি ভাল লাগিছে কমেণ্ট কৰিব। অসম মেইন